নমস্কাৰ এটা কথা আপোনালোকে জানি থোৱাটো ভাল কোনোবা ব্যক্তি যদি পাব্লিক প্লেছত সেক্স ওয়ার্কাৰৰ লগত যদি ধৰা পৰে তেতিয়াহলে পানিশমেন্ট হ'ব পাৰে আন্ডাৰ ইমোৰেল ট্ৰাফিক প্ৰিভেনশন এক্ট 1956 সেকশন 7 এই সেকশনৰ আধাৰত পানিশমেন্ট হ'ব পাৰে আৰু পাব্লিক প্লেছত যদি ধৰা পৰে ধৰি লওক হোটেল স্ট্ৰীট ভেহিকল তেতিয়াহলে পানিশমেন্ট 3 মাহ পৰ্যন্ত কাৰাবাস হ'ব পাৰে ফাৰ্স্ট অফেন্স হিচাপে আৰু সাবসিকুৱেন্ট অফেন্স হলে 6 মাহ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু মনত ৰাখিব সেক্স ওয়ার্কাৰ গৰাকী যদি মাইনৰ হয় বিলো 18 ইয়াৰ্স হয় তেতিয়াহলে ইট বিকামস এ মোর সিরিয়াস অফেন্স আন্ডার পক্সো অ্যাক্ট and section 143 BNS Act leading to long term imprisonment মনত ৰাখিব সেক্স ওয়ার্কাৰ গৰাকী যদি মাইনৰ হয় তেতিয়াহলে আপোনাৰ পানিশমেন্ট পক্সো এক্টৰ আধাৰত হ'ব পাৰে আৰু সেকশন 143 BNS Actৰ আধাৰত হ'ব পাৰে leading to long term imprisonment আৰু you may also charge for obscene acts in public if found in a public setting তেতিয়া আপোনাৰ পানিশমেন্ট হ'ব পাৰে 296 BNS Act 3 মাহ কাৰাবাস আৰু 1000 টকা জৰিমনা আৰু যদি আপোনাক এপাৰ্টমেন্ট বা হোম প্ৰাইভেট এপাৰ্টমেন্ট বা হোম যদি আপোনাক সেক্স ওয়ার্কাৰৰ লগত ধৰা পৰে আৰু যদি মহিলা গৰাকী বা ওয়ার্কাৰ গৰাকী যদি এডাল্ট হয় আৰু সন্মতি থাকে তেতিয়া পানিশমেন্ট হোৱাৰ প্ৰশ্ন নুঠে কিন্তু if the place is being used as brothel or there is evidence of exploitation তেতিয়াহলে you can still be charged under Immoral Traffic Prevention Act 1956 মনত ৰাখিব নমস্কাৰ